বস্তু নতুন ব্লগটো আৰম্ভ কৰোঁ। লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। এৰিয়াতে কমচে কম 1.5 বিঘা মাটি আছে। আপোনালোকক মই দেখাই আছোঁ মাটিখিনি কেনেকৈ মানে খেতি কৰিব ক্ষতি নাই, পানী কৰিব লাহেকৈ খেতি দেখাই আছোঁ। আপোনালোকে চাওক আৰু কমেণ্ট কৰি কিবা এটা লিখক কেনেকৈ মাটি। এই মোৰ পিছফালে দেখিছেনে, এইখিনি হ'ল 1.5 বিঘা মাটি আমাৰ নিজৰ। এইফালে টিলা বান্ধি দিছে, সেইটো আৰু ৰোল এটা আছে মানে চৰকাৰী পানী আহা। মজা হয় খেতি, কমচে কম 1.5-2 কোটি টকাৰ মাটি হ'ব মই জনামতত। আৰু বেঙেনা খেতি কৰিছে, তাৰপিছত বোলে অমিতা গছ লৈছে ভালকৈ। আমাৰ অসমৰ কৃষকে আৰু এইখিনি খেতি কৰিছে এইটো চাইডে। তাৰপিছত সেইটো অমিতা, এইবিলাক অমিতা গছ মানে বগীবাৰী আহিলোঁ মানে কলৰ খেতি, ইমান সময়ত ধৰণৰ খেতি আছে আৰু ইয়াতে বহুত ধৰণৰ খেতি কৰিছে মানে ইয়াতে। আকৌ অলপ আগত দেখা আছোঁ আপোনালোকক ভালকৈ। আলু খেতি কৰিছে পূৰা মজাকৈ দেখাইছোঁ। এই আলু খেতি দেখিছে বগীবাৰীতে টাবলৰ খেতি মজাকৈ পূৰা আলু খেতি কৰিছে, ভাল লাগিছে। অসমীয়া যুৱক যুৱতী নতুনকৈ আলু খেতি এতিয়া ৰুইছে চাগে, আৰু 3-4 মাহ পিছত আলুখিনি হৈ যাব। আপোনালোকে ভালকৈ মন কৰক ক'ত আলু আছে, মই জুম কৰি দেখাইছোঁ। এই চাওক পূৰা আলু দেখিছেনে, পূৰা মজা কৰিকৈ আলু দিছে। বা আলু খেতি পূৰা মজা কৰি আলু খেতি কৰিছে। এটা ফিচাৰী আছে দেখা পাইছেনে, নতুন ফিচাৰী এইটো চাইডে। কমচে কম 1 বিঘা মানৰ হ'ব চাগে। এতিয়া মাছ আছে মানে গম পোৱা নাই না। মাছ পিল বিলাইছে, মই দেখাবলৈ চেষ্টা কৰিম। এইবিলাক চাওঁ কলপাত পেলাই থৈছে, আৰু এইটো চাইডে এটা আছে মানে এইখিনি গাঁৱৰ মাজত। এইটো চাইডে এটা ফিচাৰী, সেইটো চাইডত এটা ফিচাৰী, এনেকৈ মানে বহুত মাছ পালন কৰে। আৰু মানে সেই চাইডে আৰু এইটো চাইডে মই মানে যাব সময় নহ'ল। সেইটো চাইডত বহুত মাছ আছে, ফিচাৰী আছে। কমচে কম ইয়াতে 100-200 মান ফিচাৰী আছে। অকল চব মানে সকলোকে ফিচাৰী কাটি দিছে মানে বুজি পোৱা নাই। মানে মানুহে খেতি কৰিছে, মানে খেতি মাটি কমি গৈছে এতিয়া, মানে মাছৰ পালনটো বেছিকৈ কৰি আছে। কমেণ্টত লিখি কওকচোন, মানে ফিচাৰী মীন পালন খেতিটো বিচাৰে নে অসমৰ কৃষকসকলে বেছি খেতি কৰিছে, কিবা এটা কৰি লিখক কমেণ্টত। লফি পূৰা তামোল লাগিছে দেখিছেনে, পূৰা ঠক পেলাইছে। মই জুম কৰি দেখাইছে দেখিছে, পূৰা তামোল খেলি মজা হৈছে বগীবাৰীত। এনেকুৱা কটাই আছে কলৰ খেতি, মজা তামোলৰ বাগান গঢ় লৈ উঠিছে। চাওক আপোনালোকে কেনেকুৱা খেতি। ছোৱালী পাগল মানে পাগল তেতিয়াবা পাগল কৰি পেলাইছে। কি বকি থাকে মই বুজি নাপাওঁ। এই পাগল তিনিটা কি কৰি আছে, কি নৃত্য কৰি আছে, একো চাব বুজিব। কমেণ্ট কৰি জনাবচোন, পাগল না ভাল এইকেইটা, কেনেকৈ তেজ চৰি থিয়া হৈ আছে। পাগলে একেটা। ছাগলী পালিছে আপোনালোকক দেখাই আছোঁ। আৰু ইফালে খেতি মানে বহুত কৰে বগীবাৰীত। মোৰটো ভিতৰত টেকা হৈছে, চিধা কৰি লৈছোঁ। এইটো চাইডে মানে কি হৈছে মই বুজিব পৰা নাই। চাওক ছাগলী দেখিছে, ছাগলী কম আছে, বেছি নাই বুলি নক'ব আৰু মানে কমে 1, 2, 3, 4, 5টা আছে। আৰু মই দেখাইছোঁ আপোনাক কিমান ডাঙৰ এৰিয়াত খেতি কৰে হে, পূৰা মজা খেতি কৰে। এইটো চাইডে কি মজাকৈ খেতি কৰি আছে, মই দেখাই আছোঁ আপোনালোকক। ভালকৈ চাওক আৰু মন দি শুনক। ৰাস্তাবিলাক চাব পাৰে, কি ধুনীয়া ফুল ফুলি আছে হে, ফুল ফুলি আছে। আৰু সেইটো চাইডে চাওক গোটেই খেতি পথাৰ দেখিছেনে, পূৰা ডাঙৰ খেতি কৰে ইয়াতে। আৰু সেইটো চাইডে ফিচাৰী আছে, মই জুমকৈ দেখাই দিছোঁ দেই। এইকেইটা ফিচাৰী দেখিছেনে, কেমেৰা অলপ কেলতে বেয়া পাব পাৰে। এই গোটেই খেতি মজাকৈ খেতি কৰিছে, পূৰা ধান খেতি কৰে ইয়াতে। আপোনালোকে ভাল পাইছে যদি কমেণ্ট কৰক, লাইক কৰক দেই। ভালকৈ খেতিখিনি মোৰ ভাল লাগিছে ইয়াৰে। নে এতিয়া কৰা নাই, লাহেকৈ কৰিব আৰু। মানে মই 20 মিনিটৰ ভিডিঅ' বনা নাই, মানে এটা শ্বৰ্টো নহয়, লঙো নহয়, এনে নৰ্মেল টাইপৰ এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ভাল লাগিছে যদি ভিডিঅ'টো ভালকৈ চাওক, মানে কৃষিৰ ওপৰত ভিত্তি কৰি ফিচাৰী মীন পালন কৃষিৰ বিষয়ে বনালোঁ। ভাল লাগিছে যদি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আজিলৈ ইমানতে আছে, নতুন ভিডিঅ' লগ পাম। অ'কে বাই।